যোৰহাটৰ হেমলতা সন্দিকৈ মেমৰিয়েল ইনষ্টিটিউটৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা। উজনি অসমৰ প্ৰথমখন ইংৰাজী মাধ্যমৰ বিদ্যালয় হেমলতা সন্দিকৈ মেমৰিয়েল ইনষ্টিটিউটত আজি এক গৌৰৱজনক মুহূৰ্তৰ সাক্ষী হৈ পৰিছে। CBSE পাঠ্যক্ৰমৰ সদ্য ঘোষিত 10ম শ্ৰেণীৰ ফলাফলত বিদ্যালয়খনে 100% উত্তীৰ্ণতা লাভ কৰি সমগ্ৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। বিশেষকৈ এই বিদ্যালয়ৰ ছাত্ৰী স্থিতি বৰাই অসমীয়া বিষয়ত 100 নম্বৰ পাবলৈ সক্ষম হৈছে, যি ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ বাবে এক বিশাল সফলতা হিচাপে গণ্য কৰা হৈছে। হেমলতা সন্দিকৈ মেমৰিয়েল ইনষ্টিটিউট স্কুলখন 1962 চনতে পণ্ডিত কৃষ্ণকান্ত সন্দিকৈদেৱৰ তেখেতৰ পৰিবাৰ নামত আৰম্ভ কৰিছিলে আৰু তেখেতৰ এখন প্ৰথম ইংলিছ মিডিয়াম স্কুল আমাৰ উজনি অসমৰ। আৰু এইবাৰ ক্লাছ 10 আমি এই অনুষ্ঠানটো আজি কৰিছিলোঁ। আমাৰ ক্লাছ 10 বোৰ্ড এক্সাম CBSE ক্লাছ 10 বোৰ্ড এক্সাম যি পাছ কৰিলে তেওঁলোকৰ কাৰণে, আৰু ইয়াতে আমাৰ 100% ৰিজাল্ট হৈছে। সকলোৱে ভাল পাৰ্চেণ্টেজ লৈ পাছ কৰি গৈছে। তাৰে আমাৰ হাইয়েষ্ট পাৰ্চেণ্টেজ হৈছে স্থিতি বৰাই পাইছে, তেখেতৰ পাৰ্চেণ্টেজ 97.4%, আৰু অসমীয়া বিষয়ত তেওঁ 100ৰ ভিতৰত 100% পাবলৈ সক্ষম হৈছে। আমাৰ ক'ব লাগিব তেখেতৰ ষ্টুডেণ্টজনীৰ ষ্টুডেণ্টগৰাকীৰ একাগ্ৰতা, ধৈৰ্য, আৰু তাৰোপৰি আমাৰ শিক্ষকসকলে যথেষ্ট কেয়াৰ লয় যাতে তেওঁলোকে ভাল নম্বৰ পাবলৈ সক্ষম হয়। তাৰোপৰি আমাৰ স্কুলত প্ৰত্যেকজন ষ্টুডেণ্টক ব্যক্তিগতভাৱে প্ৰত্যেকজন টিচাৰে কেয়াৰ লয়। আৰু আমি আৰু এটা কথা জানিবলৈ পাই সুখী হৈছোঁ যে এই বছৰৰ পৰা আমাৰ স্কুলত ক্লাছ 6 অনৱাৰ্ডছ মেৰিট কাম নিড স্কলাৰশ্বিপ দিবলৈ, জলপানী দিবলৈ আমাৰ স্কুল মেনেজমেণ্টে ডিচাইড কৰিছে। আৰু সেই মৰ্মে এইবাৰ 3জন ছাত্ৰ ছাত্ৰীক আমাৰ স্কলাৰশ্বিপ দিয়া হৈছে। আৰু আমাৰ এই স্কুলৰ পৰা এইবাৰ 82% ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে। আমি তেওঁলোকক হাইয়েষ্ট পাৰ্চেণ্টেজ পোৱা ছাত্ৰীগৰাকীক স্থিতি বৰাক তেখেতক এখন গামোচা, মেডেল আৰু আমাৰ স্কুল চাৰ্টিফিকেট আৰু নিউজ লেটাৰ দিয়া হৈছে। বাকী 80 এবাভ আমি সকলো ছাত্ৰ ছাত্ৰীকে সম্বৰ্ধনা জনোৱা নাই, আমি এটা মাৰ্জিন ৰাখিছোঁ। তেওঁলোকক আমি প্ৰত্যেক বছৰে সম্বৰ্ধনা জনাম। তেওঁলোকক যিসকলে 80 এবাভ পাইছে তেওঁলোকক আমি চাৰ্টিফিকেট, নিউজ লেটাৰ আৰু এটা মেডেল, গোল্ড মেডেল দিয়া হৈছে। তদুপৰি স্থিতি বৰাই 97.4% লাভ কৰি বিদ্যালয় তথা নিজৰ অঞ্চলটি গৌৰৱ উজ্জ্বল কৰি তুলিছে। এই উপলক্ষে আজি বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্ৰী আৰু প্ৰধান শিক্ষয়িত্ৰীৰ সৈতে সকলো কৃতি ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে। লগতে ছাত্ৰ ছাত্ৰীসকলক একোটা সোণৰ পদক আৰু এখন মানপত্ৰ প্ৰদান কৰে। ইয়াৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ পিতৃ মাতৃকো বিশেষ নিমন্ত্ৰণ জনোৱা হৈছিল, য'ত তেওঁলোককো বিদ্যালয়ৰ পক্ষৰ পৰা ধন্যবাদ জ্ঞাপন কৰা হয়। এই সম্বৰ্ধনা অনুষ্ঠানত শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ চকুত আনন্দাশ্ৰু পৰিলক্ষিত হয়। তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ এই সফলতাক এক যুগান্তকাৰী পদক্ষেপ হিচাপে আখ্যা দিছে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্টাৰ লাইভ। হেমলতা সন্দিকৈ মেমৰিয়েল ইনষ্টিটিউটৰ পৰা 97.4% হৈ পিনি উত্তীৰ্ণ হৈছোঁ। আৰু মই লগতে অসমীয়াত 100ৰ ভিতৰত 100 পাইছোঁ। মই গোটেই স্কুলখনক ধন্যবাদ জনাব খুজিছোঁ। লগতে আমাৰ প্ৰিন্সিপাল পিতৃ মেম আৰু গোটেই শিক্ষক শিক্ষয়িত্ৰীসকলকো ধন্যবাদ জনাইছোঁ। আৰু মোৰ মা দেউতা তেখেতসকলকো ধন্যবাদ জনাব বিচাৰিছোঁ। তাৰপিছত তুমি অসমীয়া বিষয়ত 100% পঢ়াটো ইম্পৰ্টেণ্ট হয়। ইংলিছ বা অসমীয়া মিডিয়াম বুলি কোনো কথা নাই। আৰু মা দেউতাহঁতেও মোক সহায় কৰিছিলে বহুত অসমীয়া পঢ়োঁতে মেলোঁতে। মই ইঞ্জিনিয়াৰ হ'ব খুজিছোঁ কম্পিউটাৰ ছায়েন্স বিভাগত। আৰু মই
BTech কৰাৰ পাছত মই FCAT এক্সামটো মানে দিব খুজিছোঁ, মানে বিচাৰিছোঁ। ৰিপৰ্টাৰ লাইভ অসম।